নমস্কাৰ, মোৰ নাম হাফিজুল মুন্সি। মই ধুবুৰী ডিষ্ট্ৰিক্টৰ PMMBI ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। আজি মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল যে আমাৰ অংগনবাদী বাইদেউসকলে এটা প্ৰব্লেমৰ সন্মুখীন হৈ আছে, যিটো FRS, আৰু এইটো আমাৰ এইটো বছৰৰ মে' মাহৰ পৰা যিটো মেণ্ডেটৰী কৰিছে আমাৰ PMMBI পৰ্টেলত। মানে এতিয়া PMMBI পৰ্টেলত বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গ'লে আমাৰ এটা অপশ্যন আহে, ফেচিয়েল ৰিকগনিশ্যন থ্ৰু পোষণ ট্ৰেকাৰ। আৰু যেতিয়া FRS কৰিব যায় তেতিয়া মানে বহুতো এটা সমস্যা আহে যে কিছুমান বেনিফিচিয়াৰীৰ আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ আছে এইটো ব্লেক নাম্বাৰ হৈ আছে। তো সেইটোৰ ফলত FRSটো ইনচাকচেছফুল হয়, মানে কমপ্লিট নহয়। আৰু এটা সমস্যা আছে যে পোষণ ট্ৰেকাৰত লেক্টেটিং পিৰিয়ডৰ পিছত, মানে সন্তানটো জন্ম হোৱাৰ পিছত মানে 6 মাহলৈকে বেনিফিচিয়াৰী নামটো পোষণ ট্ৰেকাৰত থাকে, তাৰপিছত অট'মেটিকলি ডিলিট হৈ যায়। তো ডিলিট হোৱাৰ পিছত যদি কোনো এপ্লিকেশ্যন পেণ্ডিং হৈ আছে, সেইটো যেতিয়া কৰিবলৈ ধৰে তেতিয়া তাত FRS অপশ্যন যিটো আহে সেইটোতো মেণ্ডেটৰী হয়, কিন্তু যেতিয়া পোষণ ট্ৰেকাৰত যায় তাত মানে FRSটো নহয়, কাৰণ তাত বেনিফিচিয়াৰী নামে নাই। তো এইটো প্ৰব্লেমৰ ওপৰত আমাৰ মিনিষ্ট্ৰী অফ WCDয়ে বহুত কাম কৰি এটা আপডেট দিছে যে আমাৰ PMMBI যিটো এপ আছে সেই এপৰ থ্ৰুদি এতিয়াৰ পৰা আমাৰ অংগনবাদী বাইদেউসকলে ডাইৰেক্টলি ফেচ অথেণ্টিকেশ্যন কৰিব পাৰিব। এইটোৰ কাৰণে ফাৰ্ষ্টত আপোনাৰ মোবাইলত গুগল ক্ৰমটো অ'পেন কৰিব লাগিব। এইটো হ'ল গুগল ক্ৰম। এই ক্ৰমটো অ'পেন কৰাৰ পিছত ইয়াতে চাৰ্চ কৰিব গ'লে PMMBI বুলি চাৰ্চ কৰাৰ পিছত প্ৰথমত যিটো ৱেবছাইট আহিব, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, এই ৱেবছাইটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব PMMBI এপ বুলি এটা অপশ্যন আছে, PMMBI এপ। এই এপটোত ক্লিক কৰি ডাউনলোড কৰি ল'ব লাগিব। এই এপটো কিন্তু আপুনি প্লে ষ্টৰত নাপাব, এই পৰ্টেলৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। ইয়াতে ক্লিক কৰি দিব PMMBI এপত, তাৰপিছত এনেকুৱা ডাউনলোড অপশ্যন এটা আহিব, তাৰপিছত ডাউনলোডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অট'মেটিকলি ডাউনলোডত গুচি যাব। এইটো চাগে 1 মিনিটমান সময় ল'ব। ডাউনলোড হোৱাৰ পিছত ইয়াতে ক্লিক কৰি দিব, ক্লিক কৰি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত ইয়াতে ডান বুলি অপশ্যন আহিব, ইয়াত ক্লিক কৰিব। তাৰপিছত আৰু এটা এপ আছে আধাৰ ফেচ ID। এই আধাৰ ফেচ IDত আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত অট'মেটিকলি গুগল প্লে ষ্টৰত যাব। তাৰপিছত মোৰটো ইনষ্টল আছে, আপোনালোকৰ এনেকুৱা আহিব, ইনষ্টল বুলি ইয়াতে ক্লিক কৰি দিব। ইনষ্টল কৰাৰ পিছত ডাইৰেক্টলি আপুনি মিনিমাইজ কৰি দিব। মিনিমাইজ কৰি দিয়াৰ পিছত আপুনি এই PMMBI ছফ্ট MIS এই এপটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে এলাও পাৰমিশ্যন বুলি এটা অপশ্যন আহিব, ইয়াতে টিক মাৰ্ক কৰি দিব। তাৰপিছত আকৌ মিনিমাইজ কৰিব। মিনিমাইজ কৰাৰ পিছত ইয়াতে অংগনবাদী ৱাৰ্কাৰৰ যিটো ইউজাৰ ID আছে সেই ইউজাৰ আইডিটো এণ্ট্ৰি কৰিব আৰু পাছৱৰ্ডটো এণ্ট্ৰি কৰিব। প্ৰত্যেকখন অংগনবাদী বাইদেউসকলক আমি ইউজাৰ ID দিছোঁ আৰু পাছৱৰ্ডো আছে। যদি পাছৱৰ্ড নাই আপুনি ফৰৱাৰ্ড পাছৱৰ্ড ক্লিক কৰি বনাই ল'ব। আৰু ইউজাৰ ID যেতিয়া এণ্ট্ৰি কৰিব কেপিটেল লেটাৰত ANG দিব। তাৰপিছত যিটো ইউজাৰ ID আছে এইটো এণ্ট্ৰি কৰিব। ইউজাৰ ID আৰু পাছৱৰ্ড এণ্ট্ৰি কৰাৰ পিছত ইয়াতে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত ইয়াতে ভেৰিফাই বুলি এটা অপশ্যন হ'ব, ভেৰিফাইত ক্লিক কৰি দিব। তাৰপিছত OTP যাব, OTPটো ইয়াতে এণ্ট্ৰি কৰিব আৰু এই OTPটো আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত যাব। OTPটো দিয়াৰ পিছত ইয়াতে ভেলিডেটত ক্লিক কৰি দিব। ভেলিডেটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ এটা বহুতকেইটা অপশ্যন আহিব।
বহুত কেইটা অপশন আছে ফার্স্টত আপোনালোকে ইয়াতে এটা অপশন পাব ডিউ লিষ্ট ফর পটেনশিয়াল বেনিফিচিয়ারি ফ্রম পোর্শন ট্র্যাকার ইয়াতে ক্লিক কৰি দিব ক্লিক দিয়াৰ পিছত যদি কিবা বেনিফিচিয়ারি থাকে যাৰ ফেচিয়াল রিকগনিশন মানে এফআরএস পেন্ডিং হৈ আছে তাত ক্লিক কৰি আপনি এফআরএসটো কৰি দিব তাহলে ব্যাকত যায় ইয়াতে বেনিফিচিয়ারি যেটো ৰেজিষ্ট্ৰেচন আছে এই বেনিফিচিয়ারি ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে পারমিশনটো দি দিব ইয়াতে আপোনাৰ সেম ৰেজিষ্ট্ৰেচন ফৰ্ম এটা আহিব যেটো আপুনি পোৰ্টেলত পায় ইয়াতে ইজ দা বেনিফিচিয়ারি এন এমপ্লয়ি অফ দা সেন্ট্রাল গভর্নমেন্ট এটো নো হ'ব যদি কোনো বেনিফিচিয়ারি সেন্ট্রাল গভর্নমেন্ট বা স্টেট গভর্নমেন্ট বা পিএসএ এটা পার্মানেন্ট বা রেগুলার চাকৰি কৰি আছে তেনেহলে এই বেনিফিচিয়ারিটো এই পিএমএমবি স্কিমৰ কাৰণে এলিজিবল নহয় তাৰ পিছত ইয়াতে ফাৰ্স্ট এপ্লাইং ফৰ ফাৰ্স্ট চাইল্ড আইদাৰ ফাৰ্স্ট চাইল্ড বা সেকেন্ড চাইল্ড যেটো হ'ব এই হিচাপত দি দিব তে নাম্বার অফ চিলড্রেন আপনি সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে এটা সৰু বক্স আছে ইয়াতে টিক কৰি দিব তাৰ পিছত বেনিফিচিয়ারিৰ নেম যেটো আধাৰ কাৰ্ডত আছে বেনিফিচিয়ারি নেম হে এক্স্যাক্টলি হে সেম টু সেম নামটো ইয়াতে বহাই দিব নেমত তাৰ পিছত ইয়াতে আধাৰ নাম্বাৰটো এন্ট্ৰি কৰিব ইয়াতে আধাৰ নাম্বাৰটো বহাই দিব ইয়াতে বক্স আছে ইয়াতে চাব দুটো অপশন আছে ফেচিয়াল রিকগনিশন থ্রু পোর্শন ট্র্যাকার ইয়াতে যদি আপনি ক্লিক করে ফেচিয়াল রিকগনিশন থ্রু পোর্শন ট্র্যাকার তেনেহলে আপনার এফআরএস পোর্শন ট্র্যাকারত যদি বেনিফিচিয়ারি এফআরএস থাকে তেনেহলে হে আপনি এই ফর্মটো সাবমিট কৰিব পাৰিব যদি পোর্শন ট্র্যাকারত বেনিফিচিয়ারিৰ এফআরএস কৰা নাই তেনেহলে আপনি এই অপশনটোত ক্লিক নকৰিব ফেচিয়াল রিকগনিশন থ্রু পোর্শন ট্র্যাকার আপনি এই তলৰ যেটো অপশন আছে ফেস অথেন্টিকেশন এটুত ক্লিক কৰিলে আপনি ডাইরেক্টলি বেনিফিচিয়ারিৰ ফটো ক্যাপচার কৰি মানে ফেস টু অথেন্টিকেশন কৰি এপ্লিকেশন ফর্মটো সাবমিট কৰিব পাৰিব এটুত ক্লিক কৰিলে যদি কোনো বেনিফিচিয়ারি পোর্শন ট্র্যাকারত যদি এফআরএস নাই তথাপিও আপনি এই পিএমএ ফর্মটো সাবমিট কৰিব পাৰিব এই জাস্ট ইয়াতে ক্লিক কৰি দিব ফেস অথেন্টিকেশন সরি ইয়াতে নাম বিচাৰি আছে ইয়াতে নাম বিচাৰি আছে এটা উদাহৰণ হিচাপত জাস্ট উদাহরণ হিসাবত মই যিকোনো এটা না এনে এটা ই কৰি আছো জাস্ট ফৰ এক্সাম্পল হিসাবত মই দি আছো এনে মই এন্ট্ৰি কৰি আছো প্লিজ এন্টাৰ এটো নহব আচ্ছা ঠিক আছে মই এটো ডিটেইলছটো মই মোৰ নিজৰ ডিটেইলছটো দি আছো মই একচুয়ালি মই ফৰ্মটো সাবমিট নকৰো জাস্ট আপোনালোকৰ কাৰণে মই দি আছো ডিটেইলছখিনি এই ডিটেইলছখিনি দিয়াৰ পিছত এটো মই এক্সাম্পল হিচাপত দিছো এটো মোৰ নাম দিছো মোৰ আধাৰ নাম্বাৰটো দিছো এটো ফৰ এক্সাম্পল কাৰণ কোনো বেনিফিচিয়ারি আধাৰ নাম আৰু আধাৰ নম্বৰ মোৰ লগত নাই মই উদাহৰণ হিচাপত মই জাস্ট আপোনালোকক বুজোৱাৰ কাৰণে বস্তুখিনি ডিটেইলছখিনি দিলো নামটো আৰু আধাৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে ফেস অথেন্টিকেশন বুলি যেটো অপশন আছে এই ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এটো অলপমান টাইম লয় এটো ফার্স্ট টাইমত অলপ মানে এনেকৈ অলপ ইস্যুজ আহে এটো পিছত অটোমেটিক্যালি ঠিক হৈ যাব জিপিএস লোকেশন ইজ নট ক্যাপচার্ড প্লিজ ট্রাই अगेन তোমার লোকেশনটো অন আছে না নাই এটো আধাৰ ডিটেইলছ দিয়াৰ পিছত অলপ পিছত এটো ঠিক হৈ যায় ফেস অথেন্টিকেশন ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা পারমিশন বিচাৰিব এটো এলাউ কৰি দিব তাৰ পিছত এতে চাব অটোমেটিক এনেকৈ এটা কিছুমান আহিব মানে ফেস অথেন্টিকেশন এডভাইজৰিজ আপুনি ইয়াতে এটা সৰু বক্স ইয়াতে ক্লিক কৰি প্ৰসিডত ক্লিক কৰিব প্ৰসিডত ক্লিক কৰাৰ পিছত
আপোনাৰ এনেকুৱা ওপেন হ'ব আপুনি এইটো ডাইৰেক্টলি কোনো বেনিফিচিয়াৰীৰ ফেচত অথেণ্টিকেশ্যন কৰি দিব পাৰিব বেনিফিচিয়াৰীৰ সন্মুখত এই মোবাইলখন লৈ বেনিফিচিয়াৰী ক'ব এক দুইবাৰ ব্লিংক কৰিবলৈ মানে অলপ ফেচটো লেফ্ট সাইড আৰু ৰাইট সাইড কৰিব ক'ব তাৰপিছত অটোমেটিকলি এইটো ক্যাপচাৰ কৰি ল'ব এইটো মই নকৰোঁ মই জাষ্ট আপোনাক এক্সাম্পলৰ কাৰণে এইটো এক্সপ্লেইন কৰি আছোঁ এই ফেচ অথেণ্টিকেশ্যন কৰাৰ পিছত বাকিখিনি ডিটেইলছ দি দিব ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ বিলংছ টু মানে মোবাইল নাম্বাৰটো তো মেণ্ডেটৰি আপোনালোকে জানে তো কাৰ মোবাইল নাম্বাৰ এইটো মোবাইল নাম্বাৰটো দিব ক্যাটাগৰীটো দিব যেটো ক্যাটাগৰী যদি জেনাৰেল হয় এইটো আদাৰ্ছত দিব যদি এসসি হয় এসসি সিলেক্ট কৰিব যদি এসটি হয় এসটি সিলেক্ট কৰিব তাৰ পিছত ইয়াতে এলিজিবিলিটি ডকুমেন্টস এইকেইটা ডকুমেন্টস যিকোনো এটা ডকুমেন্টস থাকিব লাগিব আৰু ডকুমেন্টসটো যেটো দিব আৰু ডকুমেন্টসত আইডি নাম্বাৰ থাকে যদি ইশ্ৰাম দে ইশ্ৰাম কাৰ্ডত আইডি নাম্বাৰ থাকে আয়ুষ্মান কাৰ্ড দিলে আয়ুষ্মান কাৰ্ডত আইডি নাম্বাৰ থাকে ৰেশন কাৰ্ড দিলে ৰেশন কাৰ্ডত আইডি নাম্বাৰ দিটো এন্ট্ৰি কৰিব ইয়াতে তাৰ পিছত সেই আইডিটো ডকুমেন্টসটো আপুনি আপলোড কৰিব লাগে এই চুজ ফাইল যেটো অপচন আছে এই চুজ ফাইলত ক্লিক কৰিব ইয়াতে টেক ফটো যদি টেক ফটোত ক্লিক কৰিলে মানে ডাইৰেক্ট ক্যামেৰা ওপেন হ'ব ক্যামেৰা ওপেন এটো পারমিশন দিব লাগিব হোয়াট ইউজিং দ্য অ্যাপ তো ডাইরেক্টলি আপনি ক্লিক কৰি ফটোটো ক্লিক কৰি আপনি আপলোড কৰি দিব পাৰিব নহলে আপনি চুজ ফাইলত গৈ যদি আপোনাৰ অলৰেডি ফটো ক্লিক কৰা আছে গ্যালারিত আছে আপনি চুজ ফ্রম গ্যালারিত গৈ ক্লিক কৰি আপনি গ্যালারিৰ পৰা ফাইলটো সিলেক্ট কৰি আপলোড কৰি দিব পাৰিব তাৰ পিছত এমসিবি কাৰ্ড যেটো মাদাৰ এণ্ড চাইল্ড প্ৰটেকচন কাৰ্ড সেই মাদাৰ এণ্ড চাইল্ড প্ৰটেকচন কাৰ্ড আরসিএস আইডি থাকে 11টা বা 12টা সংখ্যাৰ আইডি থাকে সেই আইডিটো ইয়াতে এন্ট্ৰি কৰিব এন্ট্ৰি কৰাৰ পিছত এগেইন চুজ ফাইল চুজ এমসিবি ফাইল ইয়াতে আইডি নাম্বাৰটো দিয়াৰ পিছত ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপনি এই আইডি এমসিবি কাৰ্ডটো আপলোড কৰিব লাগিব তাৰ পিছত ডেট অফ ৰেজিষ্ট্ৰেচন অফ এমসিবি কাৰ্ডটো কেতিয়া ৰেজিষ্ট্ৰেচন হৈছিল সেই ডেটটো ইয়াতে এন্ট্ৰি কৰিব যদি এই ডেটটো কাৰ্ডত মেনশন নাথাকে তেনলে ফাৰ্স্ট যেটো এন্টিনেটাল চেকআপ হয় এএনসি বুলি কয় ফাৰ্স্ট যেটো এএনসি হয় সেই এএনসি ডেটটো আপনি ইয়াতে দিব পাৰিব কাৰণ কাৰ্ড জেনাৰেলি এমসিবি কাৰ্ডটো ফাৰ্স্ট এন্টিনেটাল চেকআপৰ দিনা ইস্যু কৰা হয় এল ডিপাৰ্টমেন্টৰ ফালৰ পৰা এটো ইস্যু কৰি দিয়ে তাৰ পিছত লাষ্ট মেনস্ট্ৰুৱেল পিৰিয়ড এলএমপি ডেট ইয়াতে এলএমপি ডেটটো এন্ট্ৰি কৰিব ফাৰ্স্টৰ ডেটটো এনেকৈ দিব যেটো উদাহৰণ হিচাপত মই দি আছো ধৰক এটো 24 ডিসেম্বৰ এনেকৈ দিয়ে ওকে ক্লিক কৰি দিব তাৰ পিছত এন্টিনেটাল চেকআপ এএনসি ডেটটো বহাই দিব তাৰ পিছত হ্যাজ দা চাইল্ড বিন বৰ্ন যদি সন্তানটো জন্ম হৈছে তেনেহলে ইয়েস দিব নহলে নো দিব তাৰ পিছত এতে এড্ৰেছটো এন্ট্ৰি কৰিব যেটো গাঁও আছে ভিলেজ যেটো নাম আছে ভিলেজৰ পোষ্ট অফিস বা বাকি যিখিনি এড্ৰেছ আছে ফুল এড্ৰেছটো দি দিব তাৰ পিছত ভিলেজ ইয়াতে ইয়াৰ পৰা আপুনি ভিলেজটো সিলেক্ট কৰি দিব লাগিব ইয়াতে বহুত কেটা ভিলেজ আছে এই ভিলেজটো ইয়াৰ পৰা সিলেক্ট কৰিব তাৰ পিছত ইয়াতে পিন কোডটো এন্ট্ৰি কৰিব এন্ট্ৰি কৰাৰ পিছত ইয়াতে প্ৰিভিউ অপচন এটা আছে প্ৰিভিউ অপচনত ক্লিক কৰিব প্ৰিভিউ অপচনত ক্লিক কৰাৰ পিছত তাৰ পিছত আপোনাৰ সাবমিট বুলি অপচন আহিব নেক্সট পেজত সাবমিট কৰিলে আপোনাৰ এটো সাবমিট হৈ যাব এটো মই জাস্ট এই ফৰ্মটো জাস্ট মই এক্সাম্পল হিচাপত দি দিছো মোৰ লগত আধাৰ কাৰ্ড নাছিলে কাৰণে মই ডিটেইলছটো দি দিছো আকৌবাৰ কৈ আছো যদি পিএমএমবি কোনো বেনিফিচিয়াৰীৰ পোষণ ট্ৰেকাৰত এফআৰএস নাই ফেচিয়াল ৰিকগনিশ্যন নাই আৰু আপোনালোকে জানে যে ফেচিয়াল ৰিকগনিশ্যন না থাকিলে পিএমএমবিত এনৰোলমেন্ট নহব কিন্তু আমাৰ পোৰ্টেলত মিনিষ্ট্রি অফ WCD মানে ওমেন এন্ড চাইল্ড ডেভেলপমেন্ট ডিপার্টমেন্টে নতুন এটা আপডেট দিছে এটা অপশন দিছে যেটো আমাৰ অনলি PMMBY সফট MIS যেটো এপ আছে সফটওয়্যার আছে মোবাইলৰ সেই সফটওয়্যাৰটো अवेलेबल হয় আপনি যদি এটো পোৰ্টেলত খুলে গুগল ক্ৰোম বা যিকোনো পোৰ্টেলত খুলে এই অপশনটো নাহিব ফেস অথেন্টিকেশন এই ফেস অথেন্টিকেশনৰ বহুত ইম্পৰ্টেন্ট হয় যদি কোনো বেনিফিচিয়ারি এফআরএস নাই তেনেহলে আপনি ডাইরেক্ট ফেস অথেন্টিকেশন ক্লিক কৰি এপ্লিকেশনটো আপনি সাবমিট কৰিব পাৰিব আৰু সুপাৰভাইজাৰৰ তাত যাব সুপাৰভাইজাৰ বাইদেউ ভেৰিফাই কৰিব CDPO বাইদেউ এপ্ৰুভ কৰিব তাৰ পিছত ষ্টেটত যাব ষ্টেটৰ পৰা আকৌ PFMS ত যাব চেন্ট্ৰেলত তাৰ পিছত
বেনিফিচিয়াৰী পইচাটো পাব। তো ভিডিঅ'টো ইমানখিনিয়ে। যদি কিবা ডাউট থাকে আপোনালোকে ছুপাৰভাইজাৰ বাইদেউক কণ্টেক্ট কৰিব, বাইদেউ বুজাই দিব ডিটেইলছখিনি। নহ'লে মোৰ লগত যোগাযোগ কৰিব, নহ'লে আমাৰ অফিচতো আহিব পাৰে, ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ ধুবুৰী। ধন্যবাদ।